হেল্ল' দীপালি। অ' দেউতা, মামাই বোলে এইবাৰৰ পৰা স্কুটি নিদিয়ে। তই ক'ত শুনিলি? টিভি নিউজত দিছে। তেতিয়াহ'লে দেখোন হেল্ল' তোৰ ইমান দিন আজি 2 বছৰ ধৰি পঢ়া শুনাত তোৰ কি লাভ হ'ব বাৰু? গম পাইছোঁ। তোৰ একে ক'লে যাওঁগে ছাতি ছাতি পিন্ধিলো সেই অকণ বজাৰ ফালৰ পৰা আহোঁগৈ। বজাৰ কিয় সেই ছোৱালীজনীলৈ কিবা সেই বহী পাত কেইদিষ্টামান লৈ আহোঁ। ৰচোন পঢ়ি আছে নহয় তাই। তাই ছোৱালীজনী কেনেকুৱা কেনেকুৱা মানে আজি 2 বছৰ ধৰি কম কষ্ট কৰিছে। দিন নাই ৰাতি নাই, খালি 24 ঘণ্টা পঢ়া আৰু পঢ়া। ইমান কষ্ট কৰিছে নহয়। তাই স্কুটি এইবাৰ পাবই। স্কুটি পাবই এইবাৰ। তাই মানে ইমান জোৰ দি পঢ়িছে নহয়, মানে স্কুটিখন তাই পাবই পাবই পাবই। কোনো হেৰুৱাই ইমান কষ্ট কৰিব নালাগে স্কুটি। কৈছে নহয় নহয় দেউতা, মই স্কুটি লৈহে এৰিম। মই যি কৰ আৰু। শুনচোন ক স্কুটি নেপাব নেকি? কি কথা ক? তাই যি কষ্ট কৰিছে তাই স্কুটি পাবই। মুঠতে মই কৈ থলো তাই স্কুটি পাবই। তাই ইমান চোকা ছোৱালী। দিন নাই ৰাতি নাই, বুজিছ নাই? ৰাতি 2টা বজালৈকে তাই পঢ়িয়েই থাকে। মই বোলো অকল শু। নাই তাই শোৱাৰ নামত কোনো মানে তই কৈ আছ নে পঢ়িছে পঢ়ক, কিন্তু স্কুটি আশা নকৰাই ভাল নেকি? মানে মোৰ ছোৱালীয়ে যে স্কুটি পাব তই মানে জ্বলিছে নহয়। তোৰ ল'ৰাই যে নাপায়, তোৰ ল'ৰাটো গাধও এনেও সেইকাৰণে মানে জ্বলিছে। কি কথা কৈছ? কি কথা কৈছ? মানে মোৰ ছোৱালীজনীয়ে পালে তোৰ মানে হিংসা লাগিব ন? ওচৰৰ ককাই ভাই, গাঁৱৰে ককাই ভাই, তইনো মোৰ লগত ইমান হিংসা কৰ নে? তেনেকুৱা কথা নহয়। তেনেকুৱা কথা নহয়। কিবা এটা জানি বুজিহে কৈছো। নহয় আৰু তই চিধাই ইমান খং খাই একেবাৰে মোৰ ল'ৰাটো খং নকৰিবি নে? মোৰ ছোৱালীজনীয়ে স্কুটি পাব। কাইলৈ পঢ়িলে স্কুটি পাব। তই তাত জ্বলিছ। তই আকৌ কৈছ স্কুটি নাপায়। ভাল কথা, পালে ভাল কথা। মই জানো নেপাব নেকি? কি নাপায় নেকি? পাবই। তাই পাবই। কথা ভালকে কবি। আঙুলি জখাই কথা কথা অকণ ভালকে। তোৰ ঘৰৰ পুতলি মই ভয় খোৱা নাই। কথা অলপ চাই চিতি কথা। ৰাউলি কথা কাক কেনেকে ক'ব লাগে নাজানো। ছোৱালীজনীয়ে স্কুটি পাব, তই ইমান জ্বলিছ তই। কথা ক'ব লাগে। মই নাই জ্বলা, মই কথাতে কৈছো। মোৰ লগত কথাই পাতিব নাপায়। মই আহিছো। মাৰ দেখিছা নে? ডিঙিটো লাজ নাই কৰবাৰ। ইফালে মোৰ দেৰি হৈছে, মানুহ এইটো বজাৰলৈ গ'ল যে আৰু আহিবলৈ খবৰ নাই। কাৰ লগত থাকে কেনেকে মানে বুজিছা, মানুহৰ পৰা আৰু ৰক্ষা নাই। বজাৰ যে আনিম বুলি কৈ পেলাই নানিলে যে। থোৱাহে বজাৰ। মই এতিয়া যে যাব লাগে। যাবা চোৱা, সেইখিনিত গৈ ইন্দ্ৰক পালো। ইন্দ্ৰই পাই মোক যিখিনি কথা ক'লে নহয় ছোৱালীজনীৰ বিষয়ে, ছোৱালীজনীয়ে বোলে স্কুটি নাপায়। তাই ইমান কষ্ট কৰি পঢ়ি শুনি এতিয়া তাই স্কুটিৰ কাৰণে তাই কিমান চিন্তা কৰি আছে, হয় নহয়? এতিয়া সি কৈছে বোলে আমাৰ ঘৰত বোলে স্কুটি নাহে, স্কুটি বোলে নাপাওঁ আমি। সেইটো কথা হ'ল নেকি? ৰৈ আছে। তাৰ যে ল'ৰাটো গাধ, সি যে স্কুটি নাপায়, মানে লোকে পোৱা দেখিলে তাৰ গা পুৰিছে। মানে কি কম আৰু, মোৰ একে বুকুখন ধপাই আছে খঙৰ চোতত, বুজিছা? এপালি মই ঘৰৰ পুতলিত নোহোৱা হলে তাক আজি তাৰ টপা মই ফালি পেলালোহেঁতেন। মই ইমান মোৰ খং দিছো। সেইফালে মই একে ভালকে দিছো। আৰু নেজানো আৰু মোৰ ছোৱালীজনীয়ে স্কুটিখন পাব, চৰকাৰেহে দিব, মামাইহে দিব। তাৰ আকৌ ইমান লাই সৰিয়হ ফুটা দি নেজানো আৰু সি মোক কৈছে এইবাৰ বোলে স্কুটি নাপাওঁ। এইটো কথা হ'ল নেকি? শিক্ষামন্ত্ৰী নে নাই কিবা হেৰিয়া কেবিনেট পৰ্যায়ৰ মন্ত্ৰী? নেজানো যে একেবাৰে মানুহক যে কৈ আছে স্কুটি নাপায়। আৰু মোৰ ছোৱালীজনীয়ে পঢ়িছে, মোৰ ছোৱালীজনী কিমান ভাল পঢ়াত চোকা ছোৱালী। তাই পাছ কৰিব, ভালকে পাছ কৰি যাব। তাই পাবই। কি কোনো
পাইছে নেজানো আৰু এনেকুৱা আগমঙল কি দেখুৱাইছে সি এনেকুৱা বেয়া কথাবিলাক ক'ব পাৰে পৰীক্ষা আগমুহূৰ্তত সেয়া মোৰ একে খঙে নহয় মোৰ একে মাথাটো বেয়া হৈ গৈছে বুজিছা ৰ'ব আপুনি মাথা বেয়া নকৰিব তাক মই পিহন দি থৈ আহিমগৈ এতিয়া সি পাব এই বুলুক চিনি পোৱা নাইতো তাক মই ঘৰতে দি থৈ আহিম দৰকাৰ নাই তুমি একাপ চাহ বনোৱা হ'ব মই চাহকাপ খালেহে মই শান্ত হ'ম তাক মই এজাবুৰি দি থৈ আহিলেহে মোৰ শান্তি লাগিব আপুনি তেতিয়াহ'লে মই গেছ ফলাওঁ তুমি কি কৰাগে মই তাক দি থৈ আহোঁ বেয়াকে নকবা ইমান সাহস মই খুৱাই বুৱাই ছোৱালী ডাঙৰ কৰি থৈছো সি আকৌ আগমঙলীয়া কথা কৈ যা এইফালে আহা ওলাই আহা এইফালে আহা তোমাৰ লগত মোৰ কথা আছে ইমান খং কৰি আহিছে যে কিয় কি হ'ল খং নকৰিম কিয় মোৰ মানুহটো এফালে বজাৰলৈ পঠিয়াইছিলো তুমি পানী আনি পেলাই মানুহটো কিবা কিবি কৈছা মোৰ ছোৱালীজনীৰ কথা কৈছা মোৰ ছোৱালীজনীয়ে ইমান কষ্ট কৰি পেলাই পঢ়ি আছে দিনে ৰাতিয়ে এতিয়া তাই মানে মোমায়েকৰ ঘৰলৈ গৈছে গৰমৰ বন্ধ বুলি এই তাই থকাহেঁতেন ঘৰত এতিয়া তাই মনটোতো আৰু ভাগি পৰিলেহেঁতেন তাই এইখিনি কথা নুশুনিলে বুলিহে বাপেকে গৈ মোৰ আগত কৈছেগে তুমি হেনো কৈছা হেৰিয়া তোৰ ছোৱালীয়ে সেই স্কুটি নেপায় ইমান পঢ়ি লাভ নাই এইবিলাক কি বেয়া বেয়া কথাবিলাক কৈছা এই মানুহজনী গৈ যি মুখ সেইখন কেলাও পাত কচু পাত গোটেই গাঁৱৰ মানুহে ভয় কৰে এইটো ঘৰতে ধৰিবগৈ নেকি যি কৰি থাক যা কোন আহিছে দীপালী দেখোন হেল্ল' দীপালী অ' দেউতা মামাই বোলে এইবাৰৰ পৰা স্কুটি নিদিয়ে তই ক'ত শুনিলি টিভি নিউজত দিছে তেতিয়াহ'লে দেখোন তই ইমান দিন আজি 2 বছৰ ধৰি পঢ়া শুনা তোৰ কি লাভ হ'ব বাৰু তই স্কুটিয়ে নাপাওঁ বাৰু ঠিক আছে এতিয়া কাজে ৰাখিছোঁ দে এইজনে গৈ কাজিয়াই কৰি আছে নে কি কৰি আছে ঠিক নাই নাই তাৰ ঘৰতে যদি গৈ পেলাই কাজিয়া কৰে কথাটো বৰ বেয়া হ'ব কি জানি পেলাইহে মোক কৈছিল নেকি নহয় মই কথাটো জানি অহাই ভাল হ'ব কাজিয়াখন বন্ধ কৰি থৈ ভাল হ'ব এইবিলাক নিগেটিভ কথা ক'ব পাৰে নেকি পৰীক্ষাটো আগত আপুনি সব কথা যে বিশ্বাস কৰিছে সব কথা যে বিশ্বাস কৰিছে তাৰ মইতো ইমানখিনি কথা কোৱা নাই মই কৈছো স্কুটি এবাৰ নেপায় নেকি মই সেইটোৱে কৈছো সেই কথাটোকে কিয় ক'বা এইবিলাক এই বেয়া কথাবিলাক আগতে ক'ব পাৰে নেকি পৰীক্ষা আগত কোনে পায় নাপায় সেইটো ভগৱানেহে বিচাৰ কৰিব সেইটো মা সৰস্বতীয়েহে কণ্ঠত থাকিব পৰীক্ষাত কি লিখে তাই ইমান কষ্ট কৰি পঢ়িছে আকৌ তুমি স্কুটিখন নেপায় বুলি কয় সেইটো কথা কিয় কৈছা সেইটো বেয়া কথাটো শুনকচোন আপোনালোকে কথাৰ লাইনবিলাক বেলেগলৈ গৈছে তাই পঢ়ক এটা ভাল ৰিজাল্ট কৰক আপোনালোকৰ ঘৰখনৰ নাম উজ্জ্বল কৰক গাঁওখনৰ কৰক চহৰৰ কৰক ভাল কিন্তু মই কোনটো কথা কৈছোঁ মই কথাটো কৈছোঁ যে স্কুটি এবাৰ নেপাব মই সেই কথাটোৱে কৈছোঁ তাতে ইমান খং খাব লাগে সেই কথাটো কিয় ক'ব লাগে বোলে স্কুটি নেপাব সেইটোৱে বেয়া কথাটো কয় নেকি বেয়া কথাটো কয় তাই কিমান কষ্ট কৰিছে এতিয়া যদি তাই ঘৰত থাকিলেহেঁতেন তাই অন্তখন মৰহি নগ'লহেঁতেন নেকি তাই কিমান আশাকে পঢ়িছে স্কুটিৰ কাৰণে আপোনালোকে তিলটোকে তাল কৰিছে মই ভাল তই বেয়া নাপাবি বোলো তুমি গুচি আহাচোন গুচি আহা কাজিয়া নকৰিবা মোৰ ছোৱালীয়ে এতিয়াই ফোন কৰিছিল ছোৱালীয়ে কৈছে বোলে এইবাৰ পৰা বোলে স্কুটি নিদিয়ে ক'ত পালে তাই টিভিয়ে বোলে দিছে নিউজতো দিছে সেইকাৰণে মই মানে দৌৰাদৌৰিকৈ আহিছোঁ তুমি কাজিয়া কৰি আছা বুলি কাজিয়া নকৰিবা হ'ব ইমান কষ্টকে পঢ়িছে এতিয়া স্কুটি নিদিয়ে মামাই মোৰ ইমান বেয়া লাগিছে সপোন দেখিছিলো ছোৱালীজনী স্কুটিখনত মই মজালে নেকানিব তাই স্কুটি নেপালে নাই কিন্তু এটা ভাল ৰিজাল্টটো চাগে কৰিব স্কুটিটো ডাঙৰ বস্তু নহয় ৰিজাল্ট কৰি কি ৰিজাল্ট কৰিব যদি স্কুটিয়ে নাপায় কল্পনা জল্পনা কৰিছিলো মাকৰ গলে তাই স্কুটিতে এনেকে ধৰি উঠি যাম মানুহটো জীৱনত স্কুটিটো উঠাই হ'ব আপোনালোকে নেকানিব নিচৰিব মানুহ খাব এতিয়া হে হৰি কি কৰা যায় এতিয়া বাৰু ৰ'বচোন তই কি বুজিবি আজি 2 বছৰ ধৰি তাই ইমান পঢ়া শুনা কৰিলে স্কুটিখনৰ তাই
মোৰ বৰ দুখ তই লাগিছে কানি মৰিছ কেলে তহঁত দুটাই হা আৰু ৰচোন স্কুটিখন ডাঙৰ বস্তু নেকি কচোন তাই নিজৰ কষ্ট কৰি তাই পঢ়িছে এটা ভাল ৰিজাল্ট যদি হয় আমাৰ অঞ্চলত তহঁতৰ ঘৰৰ গোটেই মানে যদি নগাঁৱৰ ভিতৰত গোটেই অসমৰ ভিতৰত তাই ভাল ৰিজাল্ট কৰে সেইটোহে কামনা কৰিব লাগে এই স্কুটি ডাঙৰ বস্তু হ'ল নেকি এই ভৱিষ্যত যেতিয়া তাই জীৱন গঢ়িব তেনেকুৱা স্কুটি ল'ব পাৰিব নাই কচোন হা মিছাতে চিঞৰ বাখৰ কৰি যদি থাক কি বুলি ভাবিব কচোন মানুহে কি বুলি তোক লোভি বুলি ভাবিব ভাবিবলৈ কচোন ছোৱালীজনীৰ কথা চিন্তা কৰ ছোৱালীজনী ভালকৈ পঢ়ক আশীৰ্বাদ কৰক তাই পঢ়াৰ যিখিনি বস্তু সেইখিনি যোগাৰ দিয়া চিন্তা কৰ নাই তহঁতে স্কুটিখন ডাঙৰ বস্তু ভাবি এনেকুৱা কৰিলে ল'ৰা ছোৱালী কেতিয়াও আগবাঢ়িব নোৱাৰে সিহঁতক মাথা খোৱা হয় এই পঢ় স্কুটি পাব লাগিব তেনেকুৱা কথা হ'ব নোৱাৰে প্ৰথমতে ভাল নাগৰিক ভাল ল'ৰা ছোৱালী হ'বলৈ চিন্তা কৰিব লাগে কথাবিলাক বুজি পাইছ নাই পাইছ এৰা দে পাইছ এতিয়াহে বুজিছো ঠিকে অঁ এৰা